এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। নতুন বছৰৰ পহিলা সপ্তাহতে এগৰাকী পৰিৱেশ কৰ্মীৰ চমকপ্ৰদ পদক্ষেপ। 100খন গাঁৱক নিম গছেৰে সামৰি লোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ব্যক্তিগৰাকীয়ে। চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদনটি। নতুন বছৰৰ পহিলা সপ্তাহতে এজন পৰিৱেশ কৰ্মীৰ চমকপ্ৰদ পদক্ষেপ। 100খন গাঁৱক নিম গছেৰে সামৰি লোৱাৰ পৰিকল্পনা ব্যক্তিগৰাকীৰ। প্ৰায় 10,000 লোক উপকৃত হ'ব এই আঁচনিৰ দ্বাৰা। উল্লেখযোগ্য যে আমিনগাঁও হাইস্কুলত শুভাৰম্ভ কৰা হয় উক্ত আঁচনিখন। কেৱল ইমানেই নহয়, 13 বছৰত তেওঁ ৰোপণ কৰিছে প্ৰায় 1.5 লাখ গছপুলি। 3 লাখতকৈও অধিক গছপুলি বিতৰণ কৰিছে ব্যক্তিগৰাকীয়ে। ইয়াৰ বাবে নিজৰ গাঁঠিৰ পৰা ব্যয় কৰিছে প্ৰায় 40 লাখ টকা। বজালীৰ এই বিশেষ ব্যক্তিগৰাকীৰ নাম আনন্দ খাটনিয়াৰ। পৰিৱেশ সংৰক্ষণৰ বাবে ব্যক্তিগৰাকীয়ে কৰি অহা কামক মুখ্যমন্ত্ৰীগৰাকীয়েও শলাগ লৈছে বুলি জানিব পৰা গৈছে। অভিনন্দন জনাইছোঁ, ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ যে বিগত বছৰত আমাৰ যিবিলাক কৰিবলৈ থাকি গ'ল বিভিন্ন ক্ষেত্ৰত এই নতুন বছৰটো সকলোৰে বাবে ইতিবাচক দিশত এক সুন্দৰ আশাৰ বছৰ হওক, কৰ্ম সংস্কৃতিৰ বছৰ হওক, এই আগন্তুক বৰ্ষ ইংৰাজী নৱবৰ্ষ তাকেই মই কামনা কৰিছোঁ। আৰু লগতে প্ৰকৃতি কৰ্মী হিচাপে মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটাই আহ্বান ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে আমাৰ বৰ্তমান যিটো প্ৰাকৃতিক প্ৰেক্ষাপট, আজি বিপৰ্যস্ত প্ৰাকৃতিক প্ৰেক্ষাপটক ঘূৰাই অনাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গুৰু দায়িত্ব লোৱাৰ সময় আহি পৰিছে। গতিকে মই আশা কৰিম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ জৰিয়তে ভাল মানুহ হ'ব লাগিব। তোমালোকে ভাল মানুহ হ'ব লাগিব, সমাজৰ কাৰণে কিবা অৱদান দিব লাগিব আৰু তাৰ লগতে প্ৰকৃতিৰ কাৰণে একোগৰাকী যোদ্ধা হ'ব লাগিব। হ'বনে নহয় কোৱা? তোমালোকে প্ৰকৃতিৰ যোদ্ধা হ'ব লাগিব। কাৰণ আমাৰ বৰ্তমান এই পৃথিৱীখন সেউজীয়া গ্ৰহটি, যি গ্ৰহটিৰ বায়ু পানী আমি সেৱন কৰিছোঁ, বৰ্তমান আমাৰ সেউজীয়া পৃথিৱী নামৰ গ্ৰহটি অসুস্থ হৈছে। আমাৰ পৃথিৱীখন বৰ্তমান অসুস্থ হৈছে। এই অসুস্থ পৃথিৱীখনক সুস্থ কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গুৰু দায়িত্ব লোৱাৰ সময় আহি পৰিছে। মই এই জগতে সমগ্ৰ অসমৰ জনসাধাৰণক এই নৱবৰ্ষৰ সুন্দৰ সময়ত এটাই আহ্বান ৰাখিম যে আগন্তুক বৰ্ষ আমাৰ কাৰণে প্ৰাকৃতিকভাৱে আৰু বেছি ভয়ানক বৰ্ষ হিচাপে পৰিগণিত হৈছে। গতিকে এইবাৰে আমি মোৰ প্ৰায় 50-52 বছৰ হ'ল প্ৰথমবাৰৰ কাৰণে ঠাণ্ডা নপৰাটো এটা লক্ষণীয় কথা হৈছে। প্ৰাকৃতিকৰ কাৰণে প্ৰাকৃতিক পৰিৱেশ যে খুব বেয়া হৈছে আমি ইংগিত পাইছোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক গুৰু দায়িত্ব ল'বলৈ আহ্বান ৰাখিছোঁ। তোমালোকে তোমালোকৰ জন্মদিন অৰ্থাৎ উপজা দিনবিলাক গছৰ দিন হিচাপে পালন কৰাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। কোনে কোনে গছৰ দিন হিচাপে পালন কৰিবা? হাত দাঙি মোক বুজোৱা, বুজোৱা। হয়, এইসকল হৈছে আমাৰ সম্পদ। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। তোমালোকে যদি এইখন পৃথিৱীক সুন্দৰ কৰিব নোৱাৰা, এই পৃথিৱীখনক অনাগত দিনত নতুন প্ৰজন্মই হয়তো ভালদৰে জীয়াই থাকিব নোৱাৰিব। এই পৃথিৱীখনক আমি সুন্দৰ কৰি ৰাখিব লাগিব আৰু সুন্দৰ কৰি ৰাখিবলৈ হ'লে, সেউজীয়া কৰি ৰাখিবলৈ হ'লে আমাৰ হাতত কোনো ব্যৱস্থা নাই। ছাত্ৰ ছাত্ৰীসকল, আমাৰ হাতত মাত্ৰ এটাই ব্যৱস্থা আছে, সেয়া হৈছে গছ, গছ আৰু গছ। গছ পুলি অবিহনে আমি জীৱকুল বাচি নাথাকোঁ। গতিকে মই প্ৰত্যেককে উপজা দিনবিলাকত গছৰ পুলি ৰুবলৈ এটা আহ্বান ৰাখিছোঁ। আৰু আমাৰ ইমানেই এটা দায়িত্ব বাঢ়িছে যে আমি গছ গছনিবিলাকক আমাৰ সন্তানৰ দৰে আমি মৰম কৰিব লাগিব। আমি নিজৰ সন্তানক যিমান মৰম কৰোঁ বা ভাই ভনীক যিমান মৰম কৰোঁ, আমি গছকো কিন্তু তেনেকৈ মৰম কৰিব লগা সময় আহিছে। গতিকে মই সকলোকে এই চেগতে আমাৰ নিউজ লাইভৰ আমাৰ স্থানীয় সংবাদদাতা বৰদলৈ ডাঙৰীয়া মোৰ বন্ধুবৰ, তেখেত মোৰ আমন্ত্ৰণ কৰি ময়ে তেখেতক আমন্ত্ৰণ কালিও কৰিছিলোঁ, তেখেত আহি পাইছে। মই এটাই আহ্বান ৰাখিম যে আমাৰ নিউজ লাইভ এটা অন্যতম চেনেল। গতিকে নিউজ লাইভৰ জৰিয়তে সমগ্ৰ ৰাজ্যক মই কোৱা বাৰ্তাটি অন্ততঃ অনাগত এই যিটো বছৰ, এই বছৰটোত আমি সকলোতকৈ গুৰুত্ব দিব লগা বিষয় হৈছে প্ৰকৃতি সংৰক্ষণ। এই খবৰ যাতে চুকে কোণে বিয়পি যায়, মই তেওঁলোকক আহ্বান ৰাখিছোঁ। আৰু লগতে ইক' ক্লাবৰ যিটো প্ৰচেষ্টা, মণিকা বাইদেৱে তেখেতৰ ঘৰত যেনেকৈ কাৰ্যসূচী, যেনেকৈ মোক নিমন্ত্ৰণ কৰে, এই শিক্ষানুষ্ঠানৰ কাৰণে মোক তেখেতে তেনেকৈ নিমন্ত্ৰণ কৰিছে। খুব ভাল কথা, ইয়াতকৈ আৰু কি ভাল হ'ব।
এইখন এখন আদৰ্শ শিক্ষানুষ্ঠান আৰু ইয়াত থকা ছাৰ বাইদেউসকলে মই আহাৰ পৰা যিখিনি মৰম সাদৰ সম্ভাষণ মোক জনালে মই চিৰকৃতজ্ঞ। গুৱাহাটীৰ পৰা মধুমাধৱ দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।